নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আজিৰ বিষয় প্ৰতিবেদনৰ আৰম্ভণিতে জনাইছো যে বিষয়টো যিসমূহ আমি মন্তব্য দেখাম এই মন্তব্যসমূহ আমি সম্পাদনা কৰি দেখাইছো আৰু কিছু মন্তব্য আমি আপোনালোকক দেখাব নোৱাৰো কাৰণ এনেকুৱা কিছু শব্দ প্ৰয়োগ কৰিছে আৰু এই শব্দসমূহ যদি আমি আপোনালোকক দেখাও তেতিয়ালে সাম্প্ৰদায়িক এক বিষ আমি প্ৰেৰণ কৰাৰ ধৰণে হ'ব এইখন অসম মিয়া লাজ কৰিব এইখন অসমত এইখন অসম প্ৰতিবেদনত আছে শেহতীয়াভাৱে মিয়া বিতৰ্ক আৰু এই মিয়া আৰু খিলঞ্জীয়া মুছলমান অসমীয়া এই বিতৰ্কয়ে যেন এতিয়া অসমক তছনছ কৰিছে প্ৰজন্মৰ একাংশ প্ৰতিনিধিয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰো এতিয়া বিষয়ে হৈ পৰিছে মিয়া দম দেখায় আকৌ জ্বলিব তা শিৱসাগৰ জ্বলিব অমুক জ্বলিব জ্বলাই দেখাচোন তই চাওঁ তোৰ কলিজা কিমান শিৱসাগৰ জ্বলাই সি বেটাই 5 পইচাৰ গাত ওজন কৰিলে 5 কেজিৰ বা 6 কেজি মাংস নোলাব ই শিৱসাগৰ জ্বলাই সি যুদ্ধৰ ঘোষণা কৰে কলা চশমাখন পিন্ধি কেনে বালাসাহেব ঠাকৰে মানে কপি কৰিছ নিজৰ ৱেট বনা নিজৰ আমি চকু থৈ কথা কব পাৰো বুজি পাইছ আৰু দৰকাৰ হলে তোৰ ভাষাত তোকো উত্তৰ দিবলৈ পাৰো কিন্তু এইবিলাক কাজিয়া এইবিলাক বস্তু যুদ্ধ কৰিম কিবা কৰিম এইবিলাক কথা কৈ নাথাকিবি তোক আজি কোনোবা ৰাখি থৈ দিছে কাৰণে তই ইমান চেল চলাই থাকিব পাৰ তাৰ মানে এইটো নহয় তই যুদ্ধ কৰিম শিৱসাগৰ জ্বলাম মাৰপিট কৰিম অমুক কৰিম তমুক কৰিম এইবিলাক চেল চলাই নাথাকিবি বুজি পাইছ আমাৰো যদি মাথাটো ঘূৰি যায় নহয় তোৰ গাতে 5 কেজি বা 6 কেজি মাংস যি আছে নহয় তাৰে আধা কেজি কিন্তু নথকা হৈ যাব বাবু এইটো কাৰণে এইবিলাক ফালতু কথা নকবি কাজিয়া কৰিম কিবা কৰিম নকৰবি আৰু মিয়া প্ৰসংগত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ৰাজনৈতিক নেতাসকলৰ মাজতো এক প্ৰতিযোগিতা চলিছে যে মিয়াক যদি আমি গালি পাৰিব পাৰো তেতিয়াহলে আমাৰ হিন্দুৱে ভাল পাব আৰু সমান্তৰালভাৱে অতি বেছি মিয়া প্ৰেমী ওলাইছে একাংশ লোক যাৰ বাবে তেওঁলোকেও সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে যাতে মিয়া অথবা একাংশ সংখ্যালঘু লোকক তেওঁলোকে আকৰ্ষণ কৰিব পাৰে কাৰণ সন্মুখত 2026 বিধানসভা নিৰ্বাচন আৰু এতিয়া যেহেতুকে সামাজিক মাধ্যমত আপোনাৰ হাততে মোবাইল ফোনটোত সামাজিক প্লেটফৰ্ম বিভিন্ন ধৰণৰ থাকে গতিকে হকে বিহকে আপোনালোকে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে যাৰ ফলস্বৰূপে সামাজিকভাৱে কিছু বিশৃংখল হোৱাও দেখা পোৱা গৈছে অসমৰ পৰিস্থিতি আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিছু ক্ষেত্ৰত কঠোৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে প্ৰতিবেদনত এই কথাও কৈছো যে শেহতীয়াভাৱে উজনি অসমৰ পৰা মিয়াক 24 ঘণ্টাৰ ভিতৰত আঁতৰাই দিয়া হ'ব ইয়াৰ পৰাই সূত্ৰপাত ঘটিছিল এই বিসম্বাদৰ ঘিউ ঢালা শেহতীয়াকৈ উজনি অসমত একাংশ দল সংগঠনে এটা কৰ্মৰত অৱস্থাত এজন মিয়া লোকক উদ্দেশ্যে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আৰু ইয়াৰ পৰা আঁতৰি যাবলৈ উল্লেখ কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল সূত্ৰপাত আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত শেহতীয়াভাৱে অসমৰ যি পৰিস্থিতি চলি আছিল এই সম্পৰ্কত উল্লেখ কৰিছে যে উজনি অসমৰ দলিল হৈছে ভেটি হৈছে অসমীয়া সংস্কৃতিৰ বা অসমৰ ভেটি উজনি অসম গতিকে উজনি অসমত কোনো কাৰণতে সন্দেহযুক্ত অথবা উজনি অসমত মিয়া বাংলাদেশীক তাত দখল কৰিব নিদিয়ে কাৰণ জাতিৰ যিহেতুকে দলিল বুলি উল্লেখ কৰিছে উজনি অসম গতিকে উজনি অসমত অন্যতম দলিল বুলি কৈছে উজনি অসম গতিকে উজনি অসমত কেতিয়াও মিয়া বাংলাদেশীক স্থান নিদিয়ে আৰু এই ক্ষেত্ৰত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আইন কোনো কাৰণতে হাতত তুলি নলোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে আইন হাতত নুতুলাকৈ এই ক্ষেত্ৰত জাতিয়ে তীব্ৰতৰ প্ৰতিবাদ কৰিব লাগে এনে ধৰণৰ পৰিস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আৰু শেহতীয়াভাৱে অখিল গগৈৰ এখন পত্ৰ যি পত্ৰত বীৰ লাচিত সেনাৰ মুখ্য সচিব হ'বলৈ লিখিছে উল্লেখ কৰিছে যে শিৱসাগৰত বৰ্তমান অপ্ৰীতিকৰ পৰিস্থিতি হৈছে আৰু ইয়াৰ বাবে দোষাৰোপ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিয়াক উদ্দেশ্যে শৃংখল চলিয়াই শেহতীয়াভাৱে সামাজিক মাধ্যমত অথবা সংবাদ মাধ্যমত কোনসমূহ বিষয় উত্থাপন কৰিছে এই বিষয়ৰ ওপৰত কেইবাটাও বাক্য লিখি বীৰ লাচিত সেনাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে উক্ত পত্ৰ আৰু উক্ত পত্ৰখনৰ পিছতে শৃংখল চলিহাৰ গুৰুজি উঠিছে অখিল গগৈ শৃংখল চলিয়াই উল্লেখ কৰিছে যে শিৱসাগৰ কেতিয়াও এজন বিধায়কৰ মতে নচলে শিৱসাগৰ সদায় তাত থকা খিলঞ্জীয়া জাতীয় সংগঠনৰ সৈতে শিৱসাগৰ চলিব বুলি কৈছে আৰু খিলঞ্জীয়াৰ দপদপনি শিৱসাগৰত চলিব এক প্ৰকাৰ এতিয়া 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত জাতীয় সংগঠন মূলত অন্যতম এটা সংগঠন শিৱসাগৰত থকা বীৰ লাচিত সেনা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত এক বিভেদ সৃষ্টি হ'ব ধৰিছে নেকি কাৰণ ইতিমধ্যে কোৱা আৰম্ভ কৰিছে শৃংখল চলিয়াই স্পষ্টভাৱে সংবাদ মাধ্যমৰ লগত মন্তব্য কৰিছে যেতিয়া উচ্ছেদ চলি আছিল সেই সময়ত শিৱসাগৰ বিধায়কগৰাকীয়ে কাক সাৱটি লৈছিল কাক চুমা খাব গৈছিল
এনেধৰণৰ মন্তব্য শৃংখল চলিহাই কৰা দেখা পোৱা গৈছিল সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত আৰু আমি ডিবি নিউজৰ তৰফৰ পৰাও ফোন ইনত কিছু তথ্য ল'বলৈ চেষ্টা কৰিছিলোঁ শৃংখল চলিহা প্ৰসংগত ২৬ত শৃংখল চলিহাই নিৰ্বাচন খেলিব নেকি কাৰণ শেহতীয়াভাৱে ৰাজনৈতিক নেতাসমূহে প্ৰথম অৱস্থাত সামাজিকভাৱে দায়বদ্ধ কিছু কাম কৰি পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিকভাৱে গতি কৰে আৰু শৃংখল চলিহা ২৬ৰ বিধানসভা নিৰ্বাচন প্ৰসংগত চৰ্চা চলি আছিল আৰু এই প্ৰশ্নৰ উত্তৰত শৃংখল চলিহাই কি কৈছিল আপোনালোকে শুনক কিন্তু এতিয়া প্ৰশ্ন হৈছে যে শিৱসাগৰত ২৬ৰ বিধানসভা নিৰ্বাচন হ'ব আৰু নিৰ্বাচনত এইবাৰ শৃংখল চলিহাও নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আছে আৰু বিজেপি প্ৰসংগতো আহে কৰবাত নহয় কৰবাত আপুনি যি কাম কৰিব ২০২৫ এতিয়া আপুনি ২৬ত গম পাই যাব কি হ'ব নিৰ্বাচন খেলিব ২৬ত কম এটো ২৬ত ক'ব নিশ্চয়কৈ ২৬ত হ'ব অখিল গগৈৰ লগত আপোনাৰ ব্যক্তিগত কিবা শত্ৰুতা আহি গ'ল নেকি পৰৱৰ্তী পৰ্যায়ত যিজন ব্যক্তিক আপোনালোকে বিধায়ক বনালে একো শত্ৰুতা নাই মই এইমাত্ৰ অখিলদাৰ মাকক খবৰ কৰি আহিছো এইমাত্ৰ মই জিএমচিএইচৰ পৰা ওলাইছো হয় বাকি আপোনাৰ কি শিৱসাগৰৰ ক্ষেত্ৰত বিধায়কজনে মানে যেনে ধৰণে মাত মাতিব লাগিছিল কিছু ক্ষেত্ৰত মাতা নাই নেকি মিয়া প্ৰসংগত বা যেনে ধৰণে খিলঞ্জীয়াৰ আধিপত্য থাকিব লাগিছিল শিৱসাগৰ বা উজনি অসম বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ আমি নিদিওঁ শুনিলে এয়া আছিলে শৃংখল চলিহাৰ ফোনিনত আমাৰ সৈতে হোৱা বাৰ্তালাপৰ কিছু মন্তব্য য'ত উল্লেখ কৰিছে যে ২৬ৰ সময় সমাগত হ'লে গম পাব ৰাইজে পুনৰ উভতি আহিছোঁ যে উজনি অসমৰ যি এই মিয়া অসমীয়া হিন্দু মুছলমান এই বাংলাদেশী এই ধৰণৰ শব্দসমূহে কিন্তু ৰাজ্যত সাম্প্ৰদায়িক যি মিলাপ্ৰীতি ইয়াক বিনষ্ট কৰিছে যাৰ ফলস্বৰূপে শিৱসাগৰত বসবাস কৰা প্ৰজন্মৰ একাংশ ব্যক্তিয়ে ক'বলৈ বাধ্য হৈছে যে শিৱসাগৰত হিন্দু মুছলমান সকলোৱে সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে জীয়াই আছে আনকি এটা উদাহৰণ দিছে যে জয়সাগৰ পুখুৰীৰ পাৰত এজন অসমীয়াই তেওঁলোকৰ ঘৰটো ভাড়ালৈ দিছে মিয়ালৈ তাত এখন হোটেল আছে আৰু এই হোটেলখনত অসমীয়া মিয়া সকলো লগ হৈ তাত হোটেলখনত খাবলৈ যায় ব্যৱসায় কৰিবলৈ এটা সুযোগ দিছে যাৰ ফলস্বৰূপে ব্যৱসায়ও বৃদ্ধি হৈছে অৰ্থাৎ ক'ব বিচাৰিছে যে উজনি অসমত ব্যৱসায়িক ক্ষেত্ৰখনত অসমীয়াও মুছলমানসকলক সহায় কৰি আছে যাৰ ফলস্বৰূপে মিলাপ্ৰীতি আছে আমাৰ মন্তব্যটো হৈছে শুনাই লৈছোঁ সহায় কৰিব পাৰে মোৰ হোটেলখনৰ কিনাৰত এখন মিয়া হোটেল আছে মিয়া হোটেলত যদি গোটেই অসমীয়া মানুহখিনিয়ে চাহে ৰুটিয়ে পৰঠাই খাবই পাৰে আৰু সেই মিয়া হোটেলখনৰ গৰাকীক অসমীয়া মানুহে ভাড়া দি থৈছে জয়সাগৰ কলেজ চাৰিআলিত যদি প্ৰমাণ হিচাপে লাগে আজিয়ে বলক মই দেখুৱাই দিম তেতিয়াহ'লে ইমান সম্প্ৰীতি মিলাপ্ৰীতি যদি মানুহৰ মাজত আছেই তেতিয়া মিয়া মানুহ বুলিতো খাব নালাগিছিলে তেতিয়াহ'লে আমাৰ অসমীয়া মানুহখিনিয়ে কেলে তেতিয়াহ'লে খাইছে যদি ইমানখিনি মিলাপ্ৰীতিৰ মাজত চলিব লাগে আপোনালোকৰ আপত্তিটো ক'ত আছে বিদেশী যিখিনি মানুহ আছে সেইখিনিক যি কয় কৈ থাকক আমাৰ ক'বলগীয়া একো নাই আমি ইমান ডাঙৰ ডাঙৰ কথাৰ মাজত সোমাব নিবিচাৰোঁ মানুহকেইজনে আহি অনুৰোধ এটা কৰিলে যে আমাৰ সম্প্ৰীতিটো নেভাঙিবলৈ এটা ভিডিঅ' বনাই দিবচোন ৰাইজলৈ মই একদম জ্বলন্ত প্ৰমাণ হিচাপে আপোনালোকক এইটোৱে দিলোঁ আজিয়ে আহক জয়সাগৰ কলেজ চাৰিআলিত আমাৰ যিখন কুইন হোটেল আছে একদম হোটেলৰ কিনাৰতে লাগি থকা এখন হক উপাধি এজন মানুহ মিয়া মানুহৰ হোটেল আৰু তাতে আজি আঁতৰৰ পৰা হ'লেও আপোনালোকে লক্ষ্য কৰক গোটেই কলেজৰ ল'ৰা ছোৱালীয়ে আমাৰ অসমীয়া মানুহে তাত ৰুটি চাহ ভাত এইবোৰ পায় খাই নাখায় আপোনালোকে চাওক আৰু সেই হোটেলখন ভাড়া দি থৈছে অসমীয়া মানুহে আৰু সেই মানুহখিনিকো থাকিবলৈ দি থৈছে অসমীয়া মানুহে তেতিয়াহ'লে আমাৰ যদি অসমীয়া মুছলমান মিয়াৰ মাজত ইমান মিলাপ্ৰীতি আছে তেতিয়াহ'লে আপোনালোকে মাজতে গৈ চিঞৰ বাখৰ কৰি পেলাই কাজিয়া কেলে লাগিছে মিলাপ্ৰীতিয়ে থাকক ককাই ভাই নিচিনাকে থাকক একো বেয়া নহয় নহয় শুনিলে এনেধৰণে শিৱসাগৰবাসীয়ে এতিয়া মিলাপ্ৰীতি বিচাৰিছে আৰু এই প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰিছোঁ অহা ৮ তাৰিখত শিৱসাগৰৰ জাতীয় সংগঠনসমূহৰ এক বৈঠকত মিলিত হ'ব আৰু এই বৈঠকৰ পিছত তেওঁলোকে এটা সামূহিক সিদ্ধান্ত ল'ব কিয়নো শেহতীয়াভাৱে শিৱসাগৰ দুটা সংগঠনে পৃথক পৃথক এটা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল এটা সংগঠনৰ পৰা শিৱসাগৰ জিলা বন্ধ দিয়া হৈছিল আনটো সংগঠনে এই বন্ধ মানি লোৱা নাছিল এনেধৰণৰ কিছু বিষয়তো আলোচনা হ'ব ৮ তাৰিখৰ দিনাখন আৰু এই কথা ইতিমধ্যে আমাক বিলাচী থানাৰ নেতা শৃংখল চলিহাই জানিব দিয়ে পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব এক কথাত ক'ব পাৰি যে শান্তি শৃংখলা সকলোৱে বিচাৰে আৰু শান্তি শৃংখলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আইন কোনেও হাতত তুলি ল'ব নালাগে বাংলাদেশীবিলাকক ৰাজ্যত থকাটো কোনেও নিবিচাৰে কিন্তু বাংলাদেশীৰ নামত অত্যাচাৰ চলোৱাটো কোনেও গ্ৰহণ নকৰে গতিকে প্ৰতিবেদনৰ শেষত আৰু এটা মন্তব্য আপোনালোকক শুনাম যি মন্তব্য শুনি আপোনালোকেও ভাবিব যে অসমখন হেনো মিয়াৰ প্ৰতিবেদন আৰম্ভণিটো আপোনালোকক কিছু মন্তব্য শুনাইছিলোঁ আৰু সেই মন্তব্যটো এজন প্ৰজন্মৰ প্ৰতিনিধি এজন যুৱকে উল্লেখ কৰিছিলে মই উল্লেখ কৰোঁ যে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ শব্দসমূহ প্ৰয়োগ কৰিব নালাগে আমি সম্পাদিত ৰূপত সেই মন্তব্যটো শুনাই লৈছোঁ উজনি অসমখন তোৰ বাপেকৰ নেকি উজনি অসমখন তোৰ নেকি এইখন অসম মিয়াৰ
মিয়াই ৰাজ কৰিব এখন অসমত এখন অসম অহা নাই এই অসমখন এই অসমখনত মিয়া ৰাজ কৰিব তহঁতৰ বাপেকৰ নহয় এখন অসম তহঁতি কৈ আছো অসমৰ পৰা মিয়াসকলক খেদি দিবি পাৰিলে খেদি দিয়া শুনিলে এই যুৱকজনে ইতিমধ্যে মন্তব্য কৰিছে এনেধৰণৰ মন্তব্য আৰু শেহতীয়াভাৱে এনেধৰণৰ মন্তব্য কৰা ব্যক্তিসকলকো প্ৰশাসনে আটক কৰিছে আৰু সমাজত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাৰ অন্যতম কাৰণো এইসমূহ হয় গতিকে প্ৰজন্মৰ প্ৰতিনিধিসকলে এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব লাগে বিদায় লৈছোঁ এই প্ৰতিবেদনত কিছু চৰ্চা কৰিলোঁ ৰাজ্যত শেহতীয়াভাৱে ঘটি থকা কিছু পৰিস্থিতি সম্পৰ্কে আপোনালোকে কিভাৱে মতামত আপোনালোকে জনাব পাৰে আৰু ৰাজনীতি কৰাৰ বাবে এই ধৰণৰ পৰিস্থিতি ঘটি আছে নেকি সেয়াও আপোনালোকে জনাব পাৰে বিদায় লৈছোঁ